আনফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰাফাল কৰি আছে, ইউচেইডৰ নামত ভাগ ভাগ কৰিছে, কিন্তু সামগ্ৰীত হাত দিব নোৱাৰে। যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াত থাকিব, কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামগ্ৰীৰ ফালে কেনেকৈ চাব নোৱাৰে। এইটো হৈছে এটা নিকৃষ্ট মানসিকতাৰ ৰাজনীতি। কংগ্ৰেছে ভাবিছে যে সামগ্ৰীত এইবাৰ তেওঁলোকে আগন্তুক ২৬ নিৰ্বাচনত তেওঁলোক জয়যুক্ত হ'ব নোৱাৰে, গতিকে সামগ্ৰীৰ মানুহক তেওঁলোকে বিপথে পৰিচালিত কৰি ধৰ্মীয়ভাৱে আৱেগিক কৰি পেলাই তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এইটো এটা কূটকৌশল মাত্ৰ। সামগ্ৰীত এতিয়ালৈকে ইভেকশ্যন হোৱা নাই, উচ্ছেদ হোৱা নাই। তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক উচতাই ল'ব বিচাৰিছে, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে এওঁলোকৰ উচতনিমূলক মন্তব্যৰ জেদ প্ৰকাশ কৰি সামগ্ৰীত উচ্ছেদ কৰে আৰু আমাৰ সামগ্ৰীৰ এই সৰল সহজ সংখ্যালঘু মানুহসকলে আৱেগিক হৈ কংগ্ৰেছ দলক পুনৰ ভোট দিয়ে। তেওঁলোকে জানে যে সামগ্ৰীত তেওঁলোকৰ চাউল আৰু নিশিতে। আপোনালোকে জানে সামগ্ৰীৰ ২৫টা পঞ্চায়তৰ ভিতৰত আমি ২১টা পঞ্চায়ত বৰ্তমান বিজেপিৰ দখলত আছে। গতিকে আগন্তুক দিনত ইয়াতে কংগ্ৰেছৰ কোনো ভেটি নাই। গতিকে কংগ্ৰেছৰ ভেটি প্ৰস্তুত কৰিবৰ কাৰণে কংগ্ৰেছে বিচাৰিছে যে পুনৰ ইয়াত এটা উচ্ছেদ হওক। উচ্ছেদ হ'লে সামগ্ৰীৰ মানুহখিনি আকৌ আৱেগিক হ'ব আৰু ধৰ্মীয় আৱেগ অনুভূতিৰ ওপৰত ভিত্তি কৰি ইয়াতে তেওঁলোকে পুনৰ কংগ্ৰেছত ভোট দিব। সেই উদ্দেশ্যে আজি ইয়াতে ৰাতুল কলিতাৰ নিচিনা এজন নিম্ন ৰুচিসম্পন্ন ব্যক্তিয়ে আনি পেলাই কংগ্ৰেছৰ সভাত এনেধৰণৰ মন্তব্য দিয়াইছে। এই মন্তব্য দিয়াৰ বাবে আমি প্ৰথমতেই ৰাতুল কলিতা ডাঙৰীয়াক আৰু কংগ্ৰেছ দলক আমি সামগ্ৰী সমষ্টিৰ সাধাৰণ ৰাইজ হিচাপে সাৱধান কৰি দিছোঁ। সামগ্ৰীত আহি যাতে তেওঁলোকে এনেধৰণৰ কুৰুচিসম্পন্ন যাতে মন্তব্য নকৰে। আমি সামগ্ৰীত হিন্দু মুছলমান সকলোৱে শান্তিত মিলাপ্ৰীতিৰে আছোঁ। আমাৰ মাজত যাতে মিলাপ্ৰীতি নষ্ট নকৰে, আমাৰ মাজত যাতে ধৰ্মীয় আৱেগ অনুভূতিৰ সৃষ্টি নহয়, এনেধৰণৰ কাম নকৰিবৰ কাৰণে কংগ্ৰেছ দল, তো বিশেষকৈ মই কংগ্ৰেছৰ স্পোক্সপাৰ্চন ৰাতুল কলিতা ডাঙৰীয়াক সাৱধান কৰি দিছোঁ। পৰৱৰ্তী সময়ত যদি পুনৰ এনেধৰণৰ মন্তব্য ৰাতুল কলিতাৰ নিচিনা মানুহে যদি পুনৰ এনেধৰণৰ মন্তব্য দিয়ে, তেতিয়াহ'লে আগন্তুক দিনত ৰাতুল কলিতাৰ নিচিনা মানুহবিলাকক সামগ্ৰীত প্ৰৱেশত আমি বাধা প্ৰদান কৰিম। কি লাভৰ কাৰণে এই মন্তব্য কৰিছে বুলি ভাবে আপুনি? তেওঁলোকে ভাবিছে যে উচতনিমূলক মন্তব্য দিয়ক, দি পেলাই মুখ্যমন্ত্ৰীয়ে ইয়াতে ইভেকশ্যন কৰক। ইভেকশ্যন কৰিলে মুছলমান মানুহে আকৌ তেওঁলোকক ভোট দিব। কিন্তু মই আপোনালোকক জনাব বিচাৰিছোঁ, এই ৰাতুল কলিতাৰ যিজন আকা ৰকিবুল হুছেইন ডাঙৰীয়া, এই ৰকিবুল হুছেইন ডাঙৰীয়াইতো ইলেকশ্যনৰ সময়ত কৈছিলে যে এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন হিমন্ত বিশ্ব শৰ্মা আহিলেও গোৱালপাৰা ধুবুৰীৰ মানুহক একো কৰিব নোৱাৰে। যেতিয়া ইভেকশ্যন কৰিলে, যেতিয়া তাত উচ্ছেদ হ'ল, তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ক'ত আছিলে? উচ্ছেদ হৈ যোৱাৰ পিছত সেই মানুহখিনিৰ ওচৰত চকুৰে পানী নাহিলেও গৈ তাত কান্দোনৰ ভেকশ্যন ধৰি পেলাই মানুহখিনিক আৱেগিক কৰিছে, যাতে অহা ২৬ নিৰ্বাচনত পুনৰ তেওঁক ভোট দিয়ে। কিন্তু আপোনালোকে জানি ভাল পাব, আমিও জানো, সেই মানুহখিনিৰ লগত আমিও যোগাযোগ কৰিছোঁ। তেওঁলোকে যি এই নিম্ন কুৰুচিসম্পন্ন ৰাজনীতি কৰিবলৈ ওলাইছে, সেই অঞ্চলৰ ৰাইজেও আজি বুজি পোৱা হৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়া মুখেৰে কথা কয়, তেওঁ নিজকে সিংহ বুলি ভাবে। কংগ্ৰেছৰ এই নেতাসকলে ৰকিবুল হুছেইনক বাঘ বুলি ভাবে আৰু সেইকাৰণে ৰকিবুল হুছেইনক এনেধৰণে তেল মাৰে। আমি জানো ৰকিবুল হুছেইন ডাঙৰীয়া সিংহ, কিন্তু সেই সিংহৰ মুখত যে দাঁত নাই সেইটো কিন্তু কংগ্ৰেছে নাজানে, আমিহে জানো। গতিকে এনেধৰণৰ মন্তব্য সামগ্ৰীত আহি নকৰিবৰ কাৰণে কংগ্ৰেছ দলৰ স্পোক্সপাৰ্চনসকলক সকীয়াই দিছোঁ। পৰৱৰ্তী সময়ত যদি এনেধৰণৰ গাত পিৰপিৰণি উঠে সামগ্ৰীত আহি, তেতিয়া সামগ্ৰীৰ ৰাইজে কিন্তু মানুহৰ গাৰ পিৰপিৰণি কমাই দিব পাৰে যে সেইটো তেওঁলোকে জানে। গতিকে এনেধৰণৰ মন্তব্যৰ পৰা ৰাতুল কলিতাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ স্পোক্সপাৰ্চনসকল যাতে আঁতৰি থাকে। আমি ইয়াতে সামগ্ৰীত উচ্ছেদ হ'ব। যদি মহামান্য উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ যদি ক'ৰবাত যদি নিৰ্দেশ আছে, ইয়াতে ক'ৰবাত যদি অবৈধ বেদখলকাৰী আছে, সেইটো উচ্চতম ন্যায়ালয় হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে উচ্ছেদিত যিসকল আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব। কিন্তু এনেধৰণৰ মন্তব্য নকৰিবৰ কাৰণে আমি তেওঁলোকক পুনৰবাৰ সকীয়াই দিছোঁ।